নমস্কাৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ' সোণোৱাল জনজাতিৰ অন্যতম লোকনৃত্য লেছেৰিত আমাৰ মহিলাসকলৰ সাজপাৰৰ পিন্ধনশৈলীনো কেনেকুৱা তাক দেখুৱাবৰ বাবে ইয়াৰ প্ৰয়োজনীয়খিনি দেখুৱাই লৈছোঁ। প্ৰথমতে আমি ব্লাউজ আৰু মেখেলাখন সুন্দৰভাৱে এনেদৰে পৰিধান কৰিব লাগিব। তাৰ পাছতে আমাৰ যিখন ৰিহা আমি সচৰাচৰ আগফালৰ পৰা পিছফাললৈ নি খুব সুন্দৰভাৱে এনেদৰে পিন্ধো নহয় জানো, কিন্তু আমাৰ সোণোৱাল জনজাতিৰ সাজপাৰৰ পিন্ধনশৈলী স্বকীয় বৈশিষ্ট্য এটা আছে। গতিকে আমি পিছফালৰ পৰা আগফাললৈহে আনি পেলাইহে আমি ৰিহাখন পৰিধান কৰিব লাগিব। এনেদৰে ভিডিঅ'ত দেখুওৱাৰ দৰে ৰিহাখনৰ এই অংশখিনি আমি লাহে লাহে শৰীৰটো এনেদৰে আনি পেলাই এইখিনিতে খুব সুন্দৰভাৱে কোচ দি পেলাই এটা পিন লগাই ল'ব লাগিব। আৰু তলৰ অংশখিনিতো খুব পৰিপাটিকৈ এটা পিন সুন্দৰভাৱে মাৰিব লাগিব, দেখিছেনে? তাৰ পাছতে আমি গহনা গাঁঠৰিবিলাকো পিন্ধিব লাগিব। আৰু শেষত আমাৰ সোণোৱালীখন বওঁতে আমাৰ যিখিনি ৰাহি সূতা, সেই সূতাখিনিৰ পৰা আমাৰ গাভৰুসকলে খুব এটা সুন্দৰ খোপা প্ৰস্তুত কৰি লেছেৰি নাচত তাক পৰিধান কৰে। এয়াই আছিল আজি ভিডিঅ'টো।